আচলতে আমাৰ ৰাইজ বেয়া, কিবা এটা ঘটনা হোৱাৰ পিছত কয়, ঘটনাটো নোহোৱালৈকে কোনেও একো নকয়। কিয়? ঘটনাটো নোহোৱাৰ আগত আপোনালোকে ক'ত আছিল? তেতিয়াতো ক'ব পাৰিলেহেঁতেন যে দলংখনৰ এনেকুৱা বস্তু দৰকাৰ হৈছে, ভালদৰে বনাব লাগে, তেতিয়া ক'ব লাগিছিল। কিন্তু এতিয়া এক্সিডেণ্ট হোৱাৰ পিছত পইচা ঠিক আছে বাৰু কৰিব, কিন্তু হয়তো টাইম লাগিব। নোহোৱাৰ আগত ক'লে বেছি ভাল হ'লে, এক্সিডেণ্টটো নহ'লে। ইমান সৰু কণমানি ছোৱালী চাওক আপোনালোকে, কিমান বেয়া লাগি যায়, চকুৰ পানী ওলাই গৈছে মই ভিডিঅ'টো চোৱাৰ লগে লগে। সৰু ছোৱালী টিউশ্যনৰ পৰা আহি ঘৰ নাপালাকে তেওঁ ট্ৰেইনৰ তলত পৰি মৃত্যুবৰণ কৰিব লগা হৈছে। কিহৰ কাৰণে? দলং ভাল হ'লে তেনেকুৱা নহ'লহেঁতেন। শুনিছোঁ আজি বহুত বছৰৰ পৰা ভাল কৰিম বুলি কৰা নাই। মোৰ অনুৰোধ, সোনকালে আপোনালোকে দলংবোৰ এনেকুৱা ধৰণৰ দলং সোনকালে ভাল কৰক, তেতিয়াহ'লে আমাৰ সৰু ল'ৰা ছোৱালী বা যিকোনো মানুহৰ এনেকুৱা মৃত্যুবৰণ নহয়। প্লিজ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব অলপমান, তেতিয়াহ'লে সকলোৰে মোবাইলত যাই পাব, সেইটো অনুৰোধ মোৰ। আৰু বহুত বেয়া লাগিছে, সৰু কণমানি ছোৱালী এনেকুৱাকৈ তলত পৰি বেগ চাট মাংস চাংস খোৱাই কি পৰিছে, একো মানে কি ক'ব, বহুত বেয়া লাগিছে, তোমাৰ ভাষা নাই। প্লিজ আপোনালোকে যি চৰকাৰে নহওক এনেকুৱা ধৰণৰ দলংবোৰ সোনকালে ভাল কৰক, আৰু মাজে মাজে এটা ৰুম বনাই দিব, যাতে মানুহ জিৰণি ল'ব পাৰি পিছফালৰ পৰা ট্ৰেইন নাহিলে।